নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো এটি সুখবৰ ৰাজ্য চৰকাৰৰ মাষ্টাৰল কৰ্মচাৰীসকলক লৈ। ৰাজ্য চৰকাৰৰ অনুমোদন ১২ সহস্ৰাধিক মাষ্টাৰল কৰ্মচাৰীয়ে পাব ৫০% ঘৰ ভাড়া ভাত্তা। ২৪ মে' তাৰিখত এই বাতৰিটো প্ৰকাশ পাইছে। ৰাজ্যৰ ১২,০০০ অধিক মাষ্টাৰল আৰু কৰ্মচাৰীৰ কাৰণে সুখবৰ আৰু ১২,০০০ৰো অধিক মাষ্টাৰল কৰ্মচাৰীৰ কাৰণে সুখবৰ আহিল। ৰাজ্যৰ ১২,০০০ অধিক মাষ্টাৰল আৰু অস্থায়ী কৰ্মী যিসকলে ন্যূনতম দৰমহাৰ নিৰিখত অনুমোদন জনোৱা হৈছিল, সেইসকল কৰ্মচাৰীক ৫০% ঘৰ ভাড়া ভাত্তা আদায় দিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু ৰাজ্যপালে এই সম্পৰ্কত অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে অস্থায়ী আৰু মাষ্টাৰল কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া দাবী সমাপ্ত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে ইতিমধ্যে এই ক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি চলাইছিল আৰু শেহতীয়াকৈ বিত্ত বিভাগে অনুমোদন দিয়াৰ লগে লগে এইসকল কৰ্মচাৰীৰ নিযুক্তিৰ স্থানৰ ভিত্তিত ৫০% ঘৰ ভাড়া ভাত্তা পোৱাটো নিশ্চিত হয়। উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি লাভ কৰা এইসকল কৰ্মচাৰীয়ে পে স্কেল দিয়া হৈছিল যদিও তেওঁলোকৰ ঘৰ ভাড়া ভাত্তা প্ৰদান কৰা হোৱা নাছিল। গতিকে এইসকল কৰ্মচাৰীক ৫০% ঘৰ ভাড়া আদায় দিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু ৰাজ্যপালে এই সম্পৰ্কত অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে অস্থায়ী আৰু মাষ্টাৰল কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া যি দাবী আছিলে সেই দাবীৰ সমাপ্তি ঘটে আৰু ৰাজ্য চৰকাৰখনে ইতিমধ্যে যিখিনি যাৱতীয় প্ৰস্তুতি তেওঁলোকে সম্পন্ন কৰিছে আৰু শেহতীয়াকৈ বিত্ত বিভাগে অনুমোদনো জনাইছে আৰু তেওঁলোকে নিযুক্তিৰ স্থান অনুসৰি ৫০% ঘৰ ভাড়া ভাত্তা পোৱাটো নিশ্চিত হ'ল। আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে তেওঁলোকক নিযুক্তি প্ৰদান কৰিছিল আৰু তেওঁলোকক পে স্কেল দিয়া হৈছিল যদিও আনুষংগিক সা সুবিধা প্ৰদান কৰা হোৱা নাছিল। এতিয়া অৱশেষত তেওঁলোকৰ সুখবৰ আহিল। দ্বিতীয়টি খবৰ হ'ল যে কেবিনেট সিদ্ধান্তৰ ৰূপায়ণত হেঙাৰ, পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। গতিকে বেছিদিন আগত নহয় ২১ মে' তাৰিখত এইটো বাতৰি প্ৰকাশ পাইছে যে শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো উপক্ৰম হৈছে আৰু ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰী এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ কথা উদঙাই দিছে বিত্ত বিভাগৰ যি বাজেট বিভাগৰ পৰা আৰু প্ৰেৰণ কৰা এখন পত্ৰই। আজি বিত্ত বাজেট বিভাগৰ এই সকলো দিশত যি পত্ৰ প্ৰেৰণ কৰিছে যে উল্লেখযোগ্য যে ১ ফেব্ৰুৱাৰী ২০০৫ চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS প্ৰযোজ্য হ'ল আৰু ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS প্ৰৱৰ্তনৰ পাছত। এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ কৰ্মচাৰীসকলৰ তথ্য ২৮ মাৰ্চত বিচাৰিছিল কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণ দাখিল কৰিব পৰা নাই। সেয়েহে বিত্ত বিভাগে অহা ৩০ মে'ৰ সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে OPS ব্যৱস্থাৰ আওতালৈ আহিবলগীয়া এনে কৰ্মচাৰীৰ সংখ্যা ১০ৰ পৰা ১৫,০০০ৰ ভিতৰত হ'ব। OBB শিক্ষকসকলো যদিও এই প্ৰক্ৰিয়াৰ আওতালৈ আহে তেন্তে OPS আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় ২৫,০০০ হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টি দুটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।